এটি জীৱৰ মৃত্যু হ'লে যেতিয়া স্বাভাৱিক মৃত্যু হয় সেইটো প্ৰকৃতিৰ নিয়ম। বাকী যেতিয়া এটি জীৱক পোহপাল দি তাক আমি মৃত্যুৰ মুখলৈ আগবঢ়াই দিওঁ, তেতিয়া বাপজনে সুধিছে পাপটো কাৰ গাত লাগিব? শাস্ত্ৰই কৈছে ছজনৰ গাত সেই পাপটো লাগে। সেই ছজন যিজনে পুহিছিলে, পোহাৰ পাছত যিজনে বিক্ৰী কৰিলে, যিজনে কিনিলে, যিজনে মাৰিলে, যিজনে ৰন্ধন কৰিলে আৰু যিজনে খালে, সেই ছজনৰ গাত সমানে পাপ হয়। তাৰমানে পাপৰ ভাগিদাৰ সেই ছয়জনে হয়। যদি চৰকাৰে আদেশ দিছে কাৰণেহে পালন কৰিছোঁ, তেতিয়াহ'লে প্ৰথম দুখটো আমি নিজেই দেখিলোৱে। আৰু কাক দিলোঁ? চৰকাৰক। আৰু আজি যদি আপোনালোকে এই কথাখিনি শুনাৰ পাছত বেলেগৰ আগত কৈ গৈ প্ৰাণজিৎ গগৈয়ে কৈছে কাৰণেহে আমি এইটো কৰিছোঁ দেই, তেতিয়াহ'লে দুখটো আমাৰ গাত, চৰকাৰক। আৰু আজি আপোনালোকে, সেইকাৰণে আমি কোৱা হৈছে, আমি নাই কোৱা হৈছে শাস্ত্ৰই। সেইকাৰণে আমি পদৰ মাধ্যমেৰে কথাখিনি কোৱা হৈছে যে ঈশ্বৰ পুৰুষে কৈছে, আমি কোৱা নাই। গতিকে ঈশ্বৰ পুৰুষৰ বাক্য পালন কৰাটোৱে হ'ল আমি সন্তানস্বৰূপ জীৱৰ স্বধৰ্ম।